হেই গাইজ, আহি গ'লো অন্য এটি মিনি ব্লগ লৈ। আৰু মানে আজি হ'ব আমাৰ খানা। সকলোখিনি বস্তু ল'ৰাবিলাকে ৰেডি কৰিলে বাৰু, তাৰপিছতে মোকো ইনভাইট কৰিলে। মানে মাংসটো মই বনাব লাগিব ন গাইজ। বাকী ইহঁত দুইটা বাৰু এতিয়া লাগি গ'ল কামত। আৰু বেলেগ কেইটাও আছে বাৰু, সিহঁতে পানী চানী আনি আছে। তাৰপিছতে ময়ো ইহঁতক অলপমান সহায় কৰি দিলো বাৰু। এতিয়া কুকাৰটো এফালে জুইত বহাই দিলে। প্ৰথমতে বাৰু ভয় লাগি আছিলে অলপ অলপ ধোঁৱা ওলোৱা দেখি, কিন্তু ভাগ্য ভাল একো নহ'ল যে। ইহঁতকেইটা আকৌ পলাইছে ভিডিঅ' বনোৱা দেখি। এতিয়া লাগি যাওঁ মোৰ কামত। মানে মাংস বনাব লাগে যে, বনাই আছো আৰু এতিয়া মজাকৈ মাংস। কেৰাহীটো বাৰু বেছি ডাঙৰ হ'ল, একো নাই। এটা কথা গাইজ, আমাৰ ইয়াত বহুত ভাল ল'ৰা এটা আছে, মানে সি মাছ মাংস একোৱে নাখায়। চ' তাৰ কাৰণে পনীৰ আনিবও নোৱাৰিলো, আৰু এতিয়া তাক হাৰ্ডি নাথাকা মাংস দিছো, মানে চয়াবিন। গাইজ, এতিয়া অলপ সময়ৰ পিছতে ফাইনেলি আমাৰ গোটেইখিনি ৰেডি। এফালে আছে মাংস, ভাত, চালাড, আৰু এফালে আছে দালি, এফালে আছে ল'ৰাটোৰ কাৰণে চয়াবিন আলু ভাজি। এতিয়া মাংস, দালি, ভাত, চালাড সকলোখিনি ললো, আৰু তাৰপিছতে গোটেইকেইটা বহি গলো ভাত খাবলৈ বুলি। আৰু ভাত চাত খাই হ'ল, আৰু লাষ্টত ল'ৰাকেইটাৰ অৱস্থা এয়া। আজিলৈ ইমানে, বাই বাই।